দেশত অভিলেখ হাৰত বৃদ্ধি পঞ্জীয়নভুক্ত মহিলা ফুটবলাৰ পেছাদাৰী ফুটবল লীগক কৃতিত্ব ফেডাৰেশ্যনৰ সভাপতিৰ যোৱা দুবছৰত দেশত পঞ্জীয়ন হোৱা মহিলা ফুটবলাৰৰ সংখ্যা 138% বৃদ্ধি ভাৰতত কিছু বছৰ পূৰ্বে আৰম্ভ হৈছিল মহিলা ফুটবল লীগ যোৱা বছৰৰ পৰা আৰম্ভ হৈছে মহিলা ফুটবল লীগ 2 তেতিয়াৰ পৰাই ভাৰতত মহিলা ফুটবলাৰৰ পঞ্জীয়ন ঐতিহাসিকভাৱে বৃদ্ধি পাইছে যোৱা দুবছৰত দেশত পঞ্জীয়ন হোৱা মহিলা ফুটবলাৰৰ সংখ্যা 138% বৃদ্ধি পাইছে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ সভাপতি কল্যাণ চৌবেৰ মতে মহিলা ফুটবল লীগ 2ৰ আৰম্ভ হোৱাৰ লগে লগে এই ঐতিহাসিক কৃতিত্ব সম্ভৱপৰ হৈছে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ তথ্য অনুসৰি 2022 চনত ভাৰতত পঞ্জীয়ন হোৱা মহিলা ফুটবলাৰৰ সংখ্যা আছিল 11724 গৰাকী চলিত বৰ্ষৰ মাৰ্চ মাহত সেই সংখ্যা আছিল 27936 যিয়ে দেশত এই খেলবিধৰ জনপ্ৰিয়তাৰ সুস্থ বৃদ্ধিৰ লগতে পেছাদাৰীভাৱে ফুটবলৰ পথ বাছি লোৱা যুৱ মহিলা খেলুৱৈৰ সংখ্যা বৃদ্ধিৰ ইংগিত দিয়ে ফেডাৰেশ্যনৰ মতে বৰ্তমানৰ পৰিচালনা সমিতিৰ এই পদক্ষেপে দেশত মহিলা ফুটবলৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাত সহায় কৰিছে এই ঐতিহাসিক সফলতা সন্দৰ্ভত কল্যাণ চৌবে কয় এয়া এক ইতিবাচক ধাৰা আমাৰ ফুটবল ব্যৱস্থাত 16212 গৰাকী নতুন মহিলা খেলুৱৈৰ নামভৰ্তি এক উৎসাহজনক লক্ষণ যিয়ে প্ৰমাণ কৰে আমি মহিলা ফুটবলাৰৰ বাবে সঠিক পৰিকল্পনাৰে আগবাঢ়িছো বৰ্তমান ভাৰতত 22খন ৰাজ্যিক পৰ্যায়ৰ মহিলা লীগ আছে এইবাৰ মহিলা ফুটবল লীগত উৰিষ্যা এফচিয়ে জয়লাভ কৰিছে চলিত বৰ্ষৰ পৰাই হোম এণ্ড এৱে ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে ফেডাৰেশ্যনৰ সভাপতিগৰাকীয়ে আৰু কয় যোৱা 16-18 মাহত আমি কিছুমান সৰু সৰু পদক্ষেপ লৈছো ভাৰতীয় মহিলা ফুটবলৰ বাবে এই সিজনটো এটা ডাঙৰ বছৰ ঘৰুৱা পৰ্যায়ত খেলৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ক্লাবসমূহে অধিক মেচ খেলিবলৈ সক্ষম হৈছে অনাগত বছৰবোৰত মহিলা ফুটবলক অধিক অগ্ৰাধিকাৰ দিয়া হ'ব এইবাৰ মহিলা ফুটবল লীগ 2ৰ গ্ৰুপ পৰ্যায়ত 15টা ক্লাবে অংশগ্ৰহণ কৰে ইয়াৰে 6টা ক্লাবে চূড়ান্ত ৰাউণ্ডত প্ৰৱেশ কৰিছে এই দলবোৰে মে মাহত কলকাতাত পৰৱৰ্তী ৰাউণ্ডৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব নিউজ ডেস্ক ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ